উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰৰ প্ৰকৃত উন্নয়নৰ সুফলা ছবিখন এই মুহূৰ্তত মই দেখুৱাব ওলাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ পূৰ্বে চামগুৰি সমষ্টিত আছিল আৰু বৰ্তমান ব্ৰহ্মপুৰ সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে উটমাৰী গাঁও পঞ্চায়তৰ এটা ৱাৰ্ডত, আৰু সেই ৱাৰ্ডটোৰ প্ৰায় ৩০০-৪০০ লোক এই গাঁওখনত বসবাস কৰি আছে। আৰু এই গাঁৱৰ লোকসকলৰ বিশেষকৈ তেওঁলোকৰ খোৱা পানীৰ যি ব্যৱস্থা বা তেওঁলোকৰ চৰকাৰী যিসমূহ আঁচনি, সেই আঁচনিৰ পৰা তেওঁলোক ইতিমধ্যে বঞ্চিত হৈ আছে। প্ৰায় বহু বছৰ ধৰি চামগুৰি সমষ্টিত ২৫ বছৰ ৰাজত্ব কৰিলে ৰকিবুল হুছেইনে, তাৰ পাছতেই বৰ্তমান ব্ৰহ্মপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। কিন্তু কোনো এজন জনপ্ৰতিনিধিয়ে তেওঁলোকক এই পানীৰ সমস্যা আদি কৰি বা যি ৰাস্তা পদূলিৰ যি সমস্যা, সেই সমস্যাসমূহ আজি পৰ্যন্ত কোনো ধৰণৰ সমাধান কৰি নিদিলে। উদমাৰী পাহাৰগুৰি কি নম্বৰ ৱাৰ্ড হয় এইটো? ৯ নম্বৰ ৱাৰ্ড হয়। কোনটো সমষ্টি? এইটো ব্ৰহ্মপুৰ সমষ্টি, কোন পঞ্চায়ত? উদমাৰী পঞ্চায়ত। ইয়াত কিমান মানুহ আছে গাঁওখনত? মানুহ ইয়াত ৪০০-৫০০ হৈ যাব। ঘৰ আছে আপোনাৰ ৫০কৈ বেছি। ইয়াত এই গাঁওখনৰ সমস্যা কি কি আছে? গাঁওখনৰ সমস্যা আছে, প্ৰথম সমস্যা হৈছে আপোনাৰ খোৱা পানী। মানে আমি খোৱা পানী বুলিব গ'লে আমি বোকা পানীহে খাওঁ। স্পষ্ট কথা, আমি মানে বাৰিষা কাল আহিলে আমি বোকা পানী খাওঁ, এইটো ছিজন আহিলে আমি বোকা পানীয়ে খাওঁ। কাৰণ পানী শুকাই যায়, পানী নাথাকে কুঁৱাত, কুঁৱাৰ পানী খাওঁ। গতিকে কুঁৱাটো শুকাই যায় এইটো ছিজনত, গতিকে আমি বোকা পানী খাবলগীয়া হয়। বাৰিষা আহিলে আমাৰ যিহেতু কুঁৱাত আমাৰ ডিং নাই, মাটি কুঁৱা হয়, গতিকে চব পানী সোমাই যায়, পানী পুৰা বোকা হৈ যায়। এই বোকা পানী দি আমি ভাত বনাই খাবলগীয়া হয়। আৰু কি কি সমস্যা? আৰু আমাৰ ৰাস্তাটো যেনেকা আমি খোৱা পানী যেনেকা বোকা, আমাৰ ৰাস্তাটো সেনেকাই মানে একে কাঠো বোকা পুৰা। আমি অহা যোৱা একেবাৰে কৰিব নোৱাৰো, বাইক দি যাব নোৱাৰো, চাইকেল দিও যাব নোৱাৰো। বহুত কষ্ট দি যাওঁ আৰু অহা যোৱা কৰো। বজাৰ হাট কৰিব গ'লে বা কিবা কামত গ'লে আমি বহুত কষ্টৰে যাওঁ। জীৱিকা চব বাগানতে মানে চলি আছো আৰু বৰ্তমান বাগানতে চলি আছো আৰু বৰ্তমান। কংগ্ৰেছ চৰকাৰ দিনৰ পৰা আমি জনাই আছো, আজি বিজেপি চৰকাৰ ৰানিঙত আছে, বিজেপি চৰকাৰকো আমি এপ্লিকেশ্যন দিছো, জনাইছো, কিন্তু তেওঁলোকে একো সুবিধা লোৱাৰ মানে কাম কৰি দিয়া নাই আজিলৈকে। আমাৰ এইটো পাহাৰ অঞ্চল হয়, গতিকে আমাৰ ইয়াত মানে অসুবিধা বুলি কৈছে। মই কথা পাতিছিলো, তো কৈছে অসুবিধা হৈছে। পিছত আৰু মই আমাৰ যিটো আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ যিটো বিধায়ক আমাৰ জ্যোতি গোস্বামী ছাৰক মই এপ্লিকেশ্যনো দিছো। আমাৰ ইয়াত আহিছিলে, তেতিয়া মই এপ্লিকেশ্যন দিছো, গতিকে তেখেতে মই এইটো চাই দিম বুলি কৈছে, কিন্তু আজিলৈকে একো ৰিজাল্ট পোৱা নাই। আমাৰ চামগুৰি সমষ্টিৰ যিটো আমাৰ ডিপ্লু ছাৰ আহিছিলে, তেখেতকো মই এপ্লিকেশ্যন দিছো, কিন্তু তেখেতে কৈছে মই এইটো কৰি দিম কামটো বুলি ক'লে, আজিলৈকে একো ৰিজাল্ট পোৱা নাই। এতিয়া বৰ্তমান আমাৰ বাইদেউসকলে ক'লেই যে আগত পাই আছিলো, আজি ২-৩ বছৰ হৈ গৈছে বন্ধ কৰি কাটি দিলে বুলি কৈছে। মানে কোনো চৰকাৰী আঁচনিৰ পৰা চব বঞ্চিত হৈ আছে, বঞ্চিত হৈছে বৰ্তমান। এতিয়া কি আহ্বান জনায়? এতিয়াও যিহেতু নিৰ্বাচন আহি আছে, সকলো আহিব আপোনালোক। আমাৰ গাঁওখন নামটো হৈ গ'ল উদমাৰী চাহ বাগিচা। সমস্যা আমাৰ ইয়াত বিশেষভাৱে উদমাৰীত বহুত ডাঙৰ ডাঙৰে সমস্যা আছে। যেনেকৈ খোৱা পানীৰ ব্যৱস্থা আমাৰ ইয়াত নাই। আমি খাবলৈ খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে বিৰাট অসুবিধা পাৰোঁ। বিশেষভাৱে ৰাস্তা পদূলিৰ কাৰণে আমি বাৰিষা ছিজনত বহুত কষ্ট ভুক্তভোগী হ'বলগীয়া হয়। যদি কিবা কাৰণত আমাৰ ডেলিভাৰী কেছ থাকে ঘৰত, তেতিয়াহ'লে বিৰাট অসুবিধা হয়। মানে বিশেষভাৱে মই নকওঁ তেনেকুৱা কথা, কিন্তু মোৰ ব্যক্তিগত জীৱনতেই মই নিজে মোৰ মিছেছক খান্দত লৈ মই পানী বোকাই পাৰ হ'বলগীয়া হৈছে। এনেকাও আমাৰ পৰিস্থিতি গৈছে। তথাপি আমি চৰকাৰক এটা আহ্বান জনাওঁ, চৰকাৰক আমি এই সময়ত পৰৱৰ্তী চৰকাৰ যোনটো কংগ্ৰেছ চৰকাৰ আছিলে, এই সময়ত আমি কৈছিলোঁ, তেতিয়া আমাৰ ইয়াত বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে, তেখেতক আমি কৈছিলোঁ, তেখেতে কৈছিলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি ৰাস্তাখন বনাই দিম, তোমালোকৰ পানী ব্যৱস্থা কৰি দিম, চবখিনি ব্যৱস্থা কৰি দিম, ঘৰ দিম, এনেকা বুলি কৈছিলে। কিন্তু এইখিনি প্ৰতিশ্ৰুতি হৈ থাকিল, গুচি গ'ল। বৰ্তমান বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰ অহাৰ পিছত আমি আশা কৰিলোঁ যে আমি গাঁওবাসীয়ে নিশ্চয় এটা পৰিৱৰ্তন দেখা পাম বুলি, আৰু এই ভাৱ ধাৰণা চিন্তা কৰি আমি বিজেপি চৰকাৰক সহযোগ কৰিলোঁ। বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ বৰ্তমানৰ বিধায়ক জ্যোতি গোস্বামী ডাঙৰীয়াই, আমাৰ বৰ্তমানৰ MLA, তেখেতক আমি বিৰম্বাৰ অনুৰোধ কৰিছোঁ, বস্তুটো ৰাস্তাখিনি আমাক চাই দিব লাগিব, আৰু যিহেতু আমাৰ খোৱা পানীৰ ব্যৱস্থাটো কৰি দিব লাগিব। খোৱা পানীৰ ব্যৱস্থা আমাৰ বেছি ইম্পৰ্টেণ্ট। আমি এতিয়া বৰ্তমান খাবলৈ আমাৰ পানী নাই, এনেকা হৈ গৈছে। কেতিয়াবা এনেকা হয় যে আমি বহুত দূৰৰ পৰা গৈ পানী আনিবলগীয়া হয়। আমাৰ এইখিনি জল জীৱন মিছনৰ এখন ৱাটাৰ চাপ্লাই বহাইছে, কিন্তু আমাৰ এইখন জাগাত এতিয়া বৰ্তমান আমি য'ত বহাবাত কৰি আছো, এইখিনি জাগাত এতিয়ালৈকে পানীখন আহি পোৱা নাই। আমি যেতিয়া ইহঁতৰ লগত কথা পাতিছিলো অকণমান, যে কিহৰ কাৰণে আমাৰ তাত পানীটো গৈ নাপায়, কৈছে যে পাহাৰীয়া জাগা হৈ যোৱাৰ কাৰণে তোমালোকৰ এইফালে যে পানীটো ঠেলিব নোৱাৰে মেচিন। তো আমি কৈছিলো যে আপোনালোকে ব্যৱস্থা কৰক, যিহেতু পানী এতিয়া যিহেতু শুকান চিজন, এতিয়া আমাৰ পানী নাই খাবলৈ।
এই এনেকা বিভিন্ন সমস্যা আছে আৰু বিশেষভাৱে আৰু মোৰ কিছুমান কথা এনেকাও আছে আজি আমাৰ লেটিং নাই উম। চৰকাৰে লেটিং দি আছে আমি লেটিঙৰ কাৰণে বাৰম্বাৰ এপ্লাই কৰিছোঁ কিন্তু আজিলৈকে এপ্ৰুভ হোৱা নাই বিশেষভাৱে যদি তেনেকা কওঁ এইখিনি সমস্যা আমাৰ মূল সমস্যা কি হৈছে যিহেতু মানুহে কেনেকে চলা ফিৰা কৰি আছে বৰ্তমান চলা ফিলা কৰিবৰ কাৰণে বহুত অসুবিধা আমাৰ বিশেষভাৱে আমি চব বাগানীয়া মানুহ আৰু আমি বাগানতে পোক পাক কৰোঁ আৰু সৰুৰ পৰা বাগানতে ডাঙৰ দীঘল হৈছোঁ আৰু বাগানতে আমি কাম চাম কৰোঁ আপোনালোকৰ ইলেকশ্যনৰ সময়ত প্ৰতিযোগী জনপ্ৰতিনিধি আহে নে আপোনালোকৰ ওচৰলৈ নাই আহে আহাতো আহে উম। আহে আমি আমাৰ সমস্যাখনো বুজ লয় আমি সমস্যাখনো ইহঁতক কওঁ ইহঁতক বুজি পায় কিন্তু এয়া প্ৰতিশ্ৰুতি হৈ থাকি যায় বৰ্তমান ওলাই নিৰ্বাচন শেষ পিছত আকৌ যোগাযোগ আমি কৰোঁ দে ছাৰ হ'বনে কৈছে হ'ব এইটো চেংচন কৰি দিছোঁ এনেকা তেনেকা এনেকা কথা দি থৈ দিয়ে মানুহখিনিয়ে পানী ক'ৰ পৰা খায় এতিয়া এতিয়া বৰ্তমান আমি মাটি কুঁৱা দি খাওঁ নাদ আছে আমি নাদ নিজে কিমান খান্দি মান লৈছোঁ কুঁৱা আছে গাঁওখনত এইখন গাঁৱত প্ৰায় 50টামান কুঁৱা আছে প্ৰতি এইখিনি- ঘৰতে আছে নে নাই নাই নহয় প্ৰতি ঘৰতে নহয় যিহেতু আমাৰ এইটো পাহাৰীয়া জেগা পাথৰৰ কাৰণে অসুবিধা য'ত ত'ত আমাৰ খান্দা আছে তাৰ পৰাই আমি ঘৰে ঘৰে আনো মানে পানী